পাথাৰকান্দিত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰাৰ্থী শচীন চাহুৰ বিশাল বাইক ৰেলীৰে বিপুল আদৰণি। 11 মাৰ্চ পাথাৰকান্দি বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী শচীন চাহুৰ দলীয় টিকট লৈ নিজ সমষ্টিত পদাৰ্পণ কৰাৰ লগে লগেই কংগ্ৰেছ AIUDF আৰু BPF দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী আৰু স্থানীয় ৰাইজে ফুলাম গামোচাৰে বৃহস্পতিবাৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আদৰণি জনোৱা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ কেইবা সহস্ৰাধিক লোকে বৃহৎ বাইক ৰেলীৰে পাটাৰকুছিৰ পৰা আদৰণি জনাই পাথাৰকান্দিলৈকে আদৰি আনে। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত শচীন চাহুৰ বিশাল সমৰ্থকৰ সৈতে পৰিভ্ৰমণ কৰে। পাথাৰকান্দিৰ পৰা শ্বহীদ আহমেদৰ ৰিপৰ্ট MKBTV লাইভ। মানে বহুত ভালেই লাগিছে, কাৰণ যেনেকুৱা আমাৰ পাথাৰকান্দিবাসী ৰাইজ আৰু আমাৰ দলীয় হাইকমাণ্ড, আমাৰ জিলা কংগ্ৰেছ, আমাৰ ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ যেনেকুৱা মোৰ লগত আস্থা ৰাখি যে আজি মোক এইটো দায়িত্বটো দিছে। বিশেষকৈ এটা 32 বছৰীয়া যুৱক হিচাপে মই এই দায়িত্বটো স্বীকাৰ কৰিছোঁ। আৰু এই যে পাথাৰকান্দি আলোচনা কৰা আমি 30 পৰা 35,000 ব্যৱধানত আমি জিকিলে মানে প্ৰথম কি কাম কৰিব বিশেষকৈ যোৱা 4-5 বছৰত পাথাৰকান্দিৰ মাটি বহুত মানে বেয়া কৰা হৈছে। পাথাৰকান্দিক পৰিষ্কাৰ কৰিব লাগে, চাফা কৰিব লাগে পাথাৰকান্দিৰ মানে যিটো আবহাৱাটো, আৰু যে বিশেষকৈ যিটো মেডিকেলৰ সুব্যৱস্থা, ইনফ্ৰাষ্ট্ৰাকচাৰটো মানে পৰিকাঠামোটো উন্নত কৰিব লাগে। তাৰপিছত যিটো শিক্ষা ব্যৱস্থা, আৰু বিশেষকৈ যিটো আমাৰ আজিলৈকে ডিক্লেয়াৰ হোৱা চাব ডিভিজন আজিলৈকে ইমপ্লিমেণ্ট হয়। কাৰ লগত প্ৰতিদ্বন্দ্বিতা বুলি মই আৰু বুজা নাই। ইয়াত 1 সাইডেড মেচ হ'ব আৰু 30 পৰা 35,000 ব্যৱধানত আমাৰ কংগ্ৰেছ তাৰ পৰা